নমস্কাৰ। চৰাইচুং হল এখন পক্ষী অভয়াৰণ্যৰ নাম আৰু এই অভয়াৰণ্যখন আছে আমাৰ অসমতে। আমাৰ অসমৰ মাজুলী দ্বীপত থকা এই চৰাইচুং নামৰ পক্ষী অভয়াৰণ্যখন এছিয়াৰ ভিতৰতে প্ৰথমখন সংৰক্ষিত পক্ষী অভয়াৰণ্য, যিখন 1633 চনতে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই স্থাপন কৰিছিল। ৰজাৰ দিনতে স্থাপন হোৱা বাবে এই অভয়াৰণ্যখনক ৰাজকীয় পক্ষী অভয়াৰণ্য বুলিও কোৱা হয়। চৰাইচুঙত 150তকৈ অধিক প্ৰজাতিৰ চৰাই দেখা পোৱা যায় আৰু তাৰ প্ৰাকৃতিক দৃশ্য অতি ধুনীয়া। আমি সকলোৱে জানো মাজুলী দ্বীপ কিমান ধুনীয়া আৰু পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ নদী দ্বীপ। আমাৰ অসমৰ বাবে এয়া গৌৰৱৰ কথা যে যিটো নদী দ্বীপ পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ নদী দ্বীপ, সেইটো আমাৰ অসমতে আছে। আৰু সেই মাজুলীতে আকৌ সেই চৰাইচুং নামৰ পক্ষী অভয়াৰণ্যখন আছে, যিখন মানে এছিয়াৰ ভিতৰতে প্ৰথমখন সংৰক্ষিত ৰাজকীয় পক্ষী অভয়াৰণ্য। থেংক ইউ।